প্ৰথমতে ল'ৰাটোৱে পাহাৰৰ পৰা নিজে জঁপিয়াবলৈ চেষ্টা কৰিলে। ল'ৰাক বচাবলৈ গৈ দেউতাকো ল'ৰাৰ লগত পৰি গ'ল আৰু পিছত ল'ৰা আৰু দেউতাক পাহাৰৰ পৰা পৰি মৃত্যু হোৱা দেখি পেলাই মাকেও জঁপিয়াই দিলে আৰু মাকৰো মৃত্যু হ'ল। এনেকৈ এটা পৰিয়ালৰ ৩জন সদস্য আজি নিঃশেষ হৈ যাব লগা হ'ল মাত্ৰ এটা আইফোনৰ কাৰণে। হয়, এনেকুৱা এটা ঘটনা হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজী নগৰত তেনেকুৱা এটা ঘটনা হ'ল 21 আগষ্ট তাৰিখে। এজন ল'ৰাই এটা আইফোনৰ EMIক লৈ পেলাই ঘৰত কিছু কাজিয়া হৈছিলে আৰু সেই কাজিয়াৰ সূত্ৰপাততে গৈ গোটেই ঘৰৰ ফেমিলিটোৱে আজি নিঃশেষ হৈ যাব লগা হ'ল। আচলতে এই গোটেই ঘটনাবিলাক কিয় হয়? আজিৰ ডেটত আমি তেনেকুৱা ধৰণৰ বিভিন্ন ঘটনা আমি দেখিবলৈ পাওঁ। ল'ৰা ছোৱালীয়ে কিবা বস্তু নাপালে মাক বাপেকক আক্ৰমণ কৰে, নহ'লে নিজেই ছুইচাইড কৰি পেলাই মৰি যাম বুলি কয়। ইয়াৰ আচলতে কিছুমান মেডিকেল টাৰ্ম আছে, কিছুমান চাইক'লজিকেল টাৰ্ম আছে, যিবিলাকে এই গোটেই ঘটনাবিলাকৰ লগত আচলতে জড়িত। এইটোক ছুইচাইডেল আইডিয়েশ্যন বুলি ক'ব পাৰি, ছুইচাইডেল ক্ৰাইচিছ বুলি ক'ব পাৰি, ল' ফ্ৰাষ্ট্ৰেশ্যন টলাৰেঞ্চ বুলি ক'ব পাৰি, মানে বিভিন্ন ধৰণৰ টাৰ্ম আছে। তাৰে ভিতৰত কিন্তু এনেকুৱা ধৰণৰ ঘটনাবিলাক মেক্সিমাম ল' টলাৰেঞ্চ ফ্ৰাষ্ট্ৰেশ্যনৰ কাৰণে হয়। মানে আমি সহ্য কৰিব পৰা আমাৰ গুণটো নাইকিয়া হৈ গৈছে লাহে লাহে। আৰু এইটো কিয় হৈছে গম পাইছেনে? এইটো কথাত কিন্তু আমাৰ পেৰেণ্টছসকলৰো বহুত বেছি দুখ আছে। আমি পেৰেণ্টছসকলে কিছুমান বস্তু লক্ষ্য কৰিব লাগে। আমি সৰুতে ল'ৰা ছোৱালীয়ে সৰু সৰু বস্তু বিচাৰিলে আমি গপকে দি দিওঁ। তেওঁলোকে যদি আজি মৰ্টন এটা বিচাৰিছে এটকীয়া, মৰ্টনটো আমাৰ দিবলৈ সহজ, সেইটো কাৰণে মৰ্টনটো লগে লগে আমি কিনি দি দিলোঁ। অলপমান ঠেনঠেনালে আমি এখন সৰু গাড়ী কিনি দি দিলোঁ। অলপমান ঠেনঠেনালে আমি চাইকেল এখন আনি দি দিলোঁ। আচলতে এনেকুৱা হ'লে কি হয়, তাহাঁতৰ এটা মাইণ্ডত চাইক'লজিত বস্তু সোমাই যায় যে মই অলপ ঠেনঠেনাম বা ঘৰৰ মানুহক ব্লেকমেইল কৰিম আৰু লগে লগে বস্তুটো মোক দি দিব বা বস্তুটো মই পাই যাম। আৰু সেই বস্তুটো ডেভেলপ হৈ যেতিয়া ডাঙৰ হয় ল'ৰা ছোৱালীবিলাক, তেতিয়াও সেইটো ভিতৰতে সোমাই যায় আৰু ডাঙৰ হ'লে ডাঙৰ বস্তু বিচাৰিবলৈ আৰম্ভ কৰে, যিটো বস্তু আপুনি তেতিয়া দিব নোৱাৰা হয়। মানে আপুনি হঠাতে দিব নোৱাৰে। যিটো অভ্যাস আপুনি সৰুৰ পৰা কৰাই আহিলে যে লাগিলেই মই দিছিলোঁ, আজি আপুনি কিন্তু ডাঙৰ হওঁতে লাগিলেই সেই গাড়ীখন দিব পৰা নাই, বাইকখন দিব পৰা নাই বা আইফোনটো দিব পৰা নাই। সেইটো কাৰণে কি হৈছে, তাৰ সেই ফ্ৰাষ্ট্ৰেশ্যন লেভেলটো বহুত বেছি হাই হৈ গৈছে। মানে সি এক্সপেক্ট কৰি আছিলে বিচাৰোঁতেই দিব আৰু নিদিয়াৰ কাৰণে এতিয়া মই মৰি যাম, অমুক কৰিম তমুক কৰিম বা তেনেকুৱা ধৰণৰ ঘটনা কৰিবলৈ আগবাঢ়িয়ে যায়। চ' সেইবাবে আচলতে আমাৰ পেৰেণ্টছৰো কিছুমান দায়িত্ব আছে, কিছুমান বস্তু আমিও জানিব লাগিব যে ল'ৰা ছোৱালীক আমি কেনেকৈ ডাঙৰ দীঘল কৰিম। আমাৰ আছে বুলিয়ে যে আমি দি দিম, লাগ বুলিয়ে যে বস্তুটো আমি দি দিম, সেইটো নহয়। আমি নিজে চালি জাৰি চাই গোটেই বস্তুবিলাক আচলতে পৰ্যায়ক্ৰমে আমি কামবিলাক কৰিব লাগে। আমাৰ আছে বুলি আমি চব দি দিয়াটো আচলতে উচিত নহয়। আমি ল'ৰা ছোৱালীৰ টলাৰেঞ্চ লেভেলটো অলপ হাই কৰিবলৈ চেষ্টা কৰিব লাগে। সহ্য শক্তিটো আমি হাই কৰিবলৈ চেষ্টা কৰিব লাগে সৰুৰ পৰাই। যদি পেইন এটা বিচাৰিছে, আমি চাব লাগিব যে সেইটো লাগতিয়াল হয় নে নহয় সেইটো সময়ত। যদি হয় আমি আনি দিম, কিন্তু তথাপিও আমি লগে লগে নকৰোঁ কামটো। আমি অলপমান শিকাব লাগিব সৰুৰ পৰা যে আমি সহ্য কৰিব লাগিব। বিচাৰিলেই বস্তু লগে লগে নাপায়। আৰু সেইকাৰণে হয়তো আজি সেই ল'ৰাজনে ছুইচাইড কৰিবলৈ আগবাঢ়ি গ'ল বা তেনেকুৱা ধৰণৰ বহুতো ঘটনা আজি সমাজখনত হৈ থকা আমি দেখা পাইছোঁ। পেৰেণ্টছক হাৰাশাস্তি কৰি দিয়ে, পেৰেণ্টছৰ অৱস্থা বেয়া কৰি দিয়ে। ল'ৰা ছোৱালীয়ে যিকোনো বস্তু বিচাৰিয়ে পেৰেণ্টছৰ অৱস্থা হাৰাশাস্তি কৰি দিয়ে। আমি তেনেকুৱা বহুত ক্ষেত্ৰত দেখিছোঁ। আজি মই এজন শিক্ষক হিচাপেও মই বহুত ষ্টুডেণ্ট লগ পাইছোঁ, যিসকলে বুজিয়ে নাপায় কোনটো কৰিলে ভাল, কোনটো কৰিলে বেয়া। তাহাঁতে মানে বুজি পোৱা হোৱাই নাই। আৰু তাৰ কাৰণে কিন্তু সেই ল'ৰা ছোৱালীকেইটা অকল দায়ী নহয়, তাৰ কাৰণে কিন্তু গাৰ্জেন, পেৰেণ্ট সমানেই দায়ী। আমিবোৰে আচলতে তেওঁলোকক সৰুৰ পৰা শিকাব লাগিব। অকল সেই ঠেনঠেনালেই বস্তুটো লগে লগে পাই নাযায়। যেতিয়া বস্তুটো সঁচাই দৰকাৰী হ'ব, বস্তুটো যেতিয়া আমি দিব পৰা অৱস্থাত হ'ম, তেতিয়াহে সেইটো বস্তু পোৱা হয়। তেতিয়া সহ্য গুণো বাঢ়িব আৰু আপোনাৰ ল'ৰা ছোৱালীৰ সেই শিষ্টাচাৰটোও বাঢ়িব। কিন্তু ফ্ৰাষ্ট্ৰেশ্যন লেভেলটো তাহাঁতৰ অলপমান কমি থাকিব, টলাৰেঞ্চটো অলপমান বাঢ়ি থাকিব, বেছিকৈ টলাৰেট কৰিব পাৰিব, সহ্য গুণটো বাঢ়িব। আজিৰ ডেটত কি হৈছে, ল'ৰা ছোৱালীক আমি SID মাৰিলেই ল'ৰা ছোৱালীয়ে যি টি কাম কৰি দিয়ে। মাষ্টৰক মাৰিবলৈ আগবাঢ়ি আহে, মাক বাপেকক মাৰিবলৈ আগবাঢ়ি আহে, গালি পাৰে। কিন্তু আগৰ দিনততো গৰু খুন্দন দিছিলে, গৰু পিটন দিছিলে স্কুলত, আৰু আমি সেইকেইজন শিক্ষকক আটাইতকৈ বেছি ৰেচপেক্ট কৰিছিলোঁ। আজি আচলতে কি এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে? আমাৰ আচলতে সেই টলাৰেঞ্চ লেভেলটো নাইকিয়া হৈছে, আমাৰ সহ্য শক্তি নাইকিয়া হৈছে, কাৰণ আজি ছিষ্টেমটোৱে তেনেকৈ বনাই দিয়া হৈছে। আজি আপুনি স্কুল কলেজত বেয়া ঘটনা কিমান হয়, আগৰ দিনত কিমান হয় কম্পেয়াৰ কৰক। আগৰ দিনৰ তুলনাত আজিৰ ডেটত কিন্তু বহুত বেছি তেনেকুৱা ধৰণৰ ঘটনা আমি দেখিবলৈ পাওঁ। আজি সৰ্বশিক্ষা আহিলে, সৰ্বশিক্ষাৰ পাছত আমি ল'ৰা ছোৱালীক পিটিব নোৱাৰোঁ, ঠিকে আছে, কিন্তু তাৰ ফলত কিমান ভাল হৈছে, কিমান বেছি বেয়া হৈছে, সেইটো আমি বিবেচনা কৰিলে বুজি পাওঁ। সহ্য শক্তি কিমান বেছি বাঢ়িছে ল'ৰা ছোৱালী, সেইটো আমি গমেই পাওঁ, বুজি পাওঁ। চ' কথাবিলাক সেইবিলাক আমি আচলতে পেৰেণ্টছসকলে এই কথাবিলাক অলপ জানি বুজি ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিব লাগে। লাগ বুলিলে আমি বস্তু দিব নালাগে। চ' আজি সেই এটা ফেমিলি মহাৰাষ্ট্ৰৰ নাইকিয়া হৈ গ'ল।
হয়তো আমাৰ প্ৰত্যেকখন গাঁৱতে তেনেকুৱা ল'ৰা ছোৱালী আছে আমি দেখা পাইছোঁ আৰু আমি তেওঁলোকৰ আচলতে চাইক'লজিটো বুজিব লাগিব যে সৰুৰ পৰা কেনেকৈ ডাঙৰ দীঘল হৈছে আৰু যদি কোনোবাই যদি তেনেকুৱা ধৰণৰ ইংগিত দিয়ে তেওঁলোকৰ লগত আমি কথা পাতি লাহে ধীৰে কথাবিলাক বুজাই পেলাই গোটেই বস্তুটো আমি সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব আমি জোৰ জবস্তি কৰিলে নহ'ব জোৰ জবস্তি এইবিলাকৰ সমাধান আমি নাপাম চ' সেইখিনিয়ে আছিলে আচলতে এইবিলাক আমাৰ বহুত বেছি কনচাৰ্ণৰ কথা ভৱিষ্যত প্ৰজন্মৰ কাৰণে বহুত বেছি আচলতে ইম্পৰ্টেণ্ট কথা আমি জানিব লাগে ময়ো বহুত বেছি নাজানো যিখিনি মই বুজি পাইছোঁ আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ